Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC শেহতীয়াকৈ যোনটো ৰিক্ৰুটমেন্ট নটিফিকেশন ওলাইছিলে এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ এটো বহুত দিনৰ পৰা ৱেইট কৰাৰ পিছত এটো ৰিক্ৰুটমেন্ট ওলাইছিলে যি সকলে এটোৰ প্ৰতি ইন্টাৰেস্টেড আৰু এলিজিবল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আই থিংক অনলাইন এপ্লিকেশন এতিয়াও চলি আছে আৰু লগতে কি বুলি কয় এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা লাষ্ট ইয়াৰে অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু APSC অলপ লেট কৰি এবছৰ হৈছে। সো ইয়াতে যোনখন সিলেবাস আছিল লাষ্ট টাইমৰ সেই সিলেবাসখন মই অলপ ডিসকাস কৰি দিছো। এবাৰৰ অফিচিয়েল সিলেবাস এতিয়ালৈকে তেওঁলোকে উলিওৱা নাই কিন্তু মোৰ অৰ লেছ একেই থাকিব, সৰু সুৰা মাইনৰ চেঞ্জেছ থাকিব আহিব পাৰে কিন্তু বহুত বেছি একো ডাঙৰ চেঞ্জেছ ইয়াতে সিলেবাসত নাহে। ঠিক আছে, সো আপোনালোকে যেহেতু প্ৰিপাৰেচনটো কৰিব লাগিব, জেনাৰেল ষ্টাডিজ পেপাৰ থাকিবই। সো হেতু কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত এইখন সিলেবাস ফলো কৰিব পাৰে। ইয়াতে আপোনালোকে দেখিছে জেনাৰেল ষ্টাডিজটো অবজেক্টিভ টাইপ হ'ব, ডিগ্ৰী ষ্টেণ্ডাৰ্ড। ঠিক আছে, মানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব, কাৰেক্ট অপশ্যনটো আপোনালোকে চুজ কৰিব লাগিব পৰীক্ষাত। সো ফুল মাৰ্কছ থাকিব 100 মাৰ্কছ। ঠিক আছে, আৰু 2 আৱাৰ 2 ঘণ্টাৰ সময় দিব আৰু ইয়াতে আপোনালোকৰ 100 মাৰ্কছৰ কি বুলি কয় পেপাৰখনত 100টা কুৱেশ্যনছ থাকিব, 2 ঘণ্টা থাকিব, মানে পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব। এবাৰ যদি কেনেবাকৈ 100টা কুৱেশ্যন দি পেলাই পাৰ কুৱেশ্যন 2 মাৰ্কছকে 200 মাৰ্কছ কৰি দিয়ে সেইটো গম নাপাওঁ বাৰু। এই তেনেকুৱা সৰু সুৰা মই কৈছোৱে মাইনত চেঞ্জেছ আহিব পাৰে নতুনকৈ, কিন্তু মোৰ অৰ লেছ সিলেবাছ একেই থাকিব। সো ইয়াতে সিলেবাছৰ প্ৰথম অংশটো হৈছে কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল, ইণ্টাৰনেশ্যনেল এণ্ড ষ্টেট। ঠিক আছে, সো এইটো কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল, ইণ্টাৰনেশ্যনেল আৰু ষ্টেট মানে কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছে। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নেশ্যনেল, ইণ্টাৰনেশ্যনেল আৰু ষ্টেট মানে অসমৰ কথা কৈছে। এই গোটেইকেইটা কভাৰ কৰিব লাগিব। 20 মাৰ্কছৰ আহিব। লাষ্ট টাইম 20 মাৰ্কছৰ আছিলে সিলেবাছখনত, এইবাৰ অকণমান মাৰ্ক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম বা কিবা কিবি অলপ সেই সৰু সুৰা মাইনৰ চেঞ্জেছ আহিব পাৰে, বাকী অভাৰঅল সিলেবাছ একে থাকিব। ইণ্ডিয়ান ইকনমি 5 ইয়াৰ্ছ প্লেন। ঠিক আছে, ইণ্ডিয়ান ইকনমি 5 ইয়াৰ প্লেনছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, বা ইণ্ডিয়ান ইকনমি এজ এ হোলো এবাৰ দি দিব পাৰে। আৰু 5 ইয়াৰ প্লেনছৰ ওপৰত মই যোনটো এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ যোনটো জেনেৰেল ষ্টাডিজৰ কোৰ্চ আছিলে মোৰ তাত, এতিয়াও বৰ্তমান এভেইলেবল আছে, সেইটো আপোনালোকে ল'ব পাৰে। 150 ৰুপিছত এভেইলেবল। মই কোৰ্চটোৰ কথা ক'ম বাৰু। তাতে আপোনালোকে ইণ্ডিয়ান ইকনমি 5 ইয়াৰ প্লেনছৰ ওপৰত মই এটা ধুনীয়াকৈ 100টা কুৱেশ্যনছ কভাৰ কৰা PDF বনাই থৈছোঁ, সেইটো চালেও আপোনালোকৰ মোৰ দেন এনাফ হৈ যায়। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 20 মাৰ্কছ আহিব। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে ইণ্ডিয়ান পলিটিৰ ওপৰত। ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম। ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম মানে ৱৰ্ল্ড জিঅ'গ্ৰাফি, ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু আছাম জিঅ'গ্ৰাফি তিনিটা ইয়াতে কভাৰ কৰা হ'ব 20 মাৰ্কছৰ কাৰণে। ঠিক আছে, চ' ৱৰ্ল্ড জিঅ'গ্ৰাফি বুলি শুনাৰ লগে লগে আপোনালোকে ভয় নাখাব। ৱৰ্ল্ড জিঅ'গ্ৰাফিত বেছিকেলি কি আহে কাণ্ট্ৰিজবিলাকৰ কথা আহিব। লাৰ্জেষ্ট ৰিভাৰ, লংগেষ্ট ৰিভাৰ। ঠিক আছে, লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ আৰু কেনেলছ, চিজ, ৰিভাৰ্ছ, অ'চেন্স, কণ্টিনেণ্টছবিলাক সেইবিলাকৰ ওপৰত কিবা কিবি কুৱেশ্যনছ, মাউণ্টেইনছ সেইবিলাকৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। ইণ্ডিয়াৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ আহিব পাৰে আৰু অসমৰ ক্ষেত্ৰতো আহিব। বা জিঅ'গ্ৰাফি বুলি ক'লে মানে কিছুমান ইম্পৰ্টেণ্ট প্লেচৰ কথাও আহিব পাৰে, লোকেশ্যনৰ কথাও আহিব পাৰে। ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ ৱৰ্ল্ড ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম। চ' ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণে মই এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰি দিম, যোনটো মোৰ কোৰ্চ আছে তাতে আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰীৰ কুৱেশ্যনছ তাতে 500তকৈ বেছি কুৱেশ্যনছ তাতে কভাৰ কৰা হৈছে, 500তকৈ বেছি। এক্সটাৰ্নেল লিংকটো শ্বেয়াৰ কৰি দিম বাৰু। বাকী ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত আৰ্ট এণ্ড কালচাৰটো চোৱাটো ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰটো ইয়াতে থাকি যাব বাৰু কোৰ্চটোত, আৰু আছামটো ইয়াতে কভাৰ আছে। ৰোল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া। ছায়েন্স এণ্ড টেকন'লজি ৰিলেটেডো আপোনালোকে চাব লাগিব ইয়াতে। ঠিক আছে, ৰোল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া সেইখিনি বস্তু আপোনালোকে চাব লাগিব। ছায়েন্সৰ কুৱেশ্যনছো ইয়াতে আহিব, লগতে টেকন'লজিকেল এডভান্সমেণ্ট বা কিবা কিবি সেইখিনি কাৰেণ্ট এফেয়াৰ্ছতে আহি যায়, সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিলে আহি যাব। বাকী হিষ্ট্ৰীৰ ক্ষেত্ৰত ৱৰ্ল্ড হিষ্ট্ৰীটো ইয়াতে আছে, যোনটো APSC অন্য এক্সামছবিলাকত জেনেৰেলি ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনছ নাহে। আৰু লগতে ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী বাৰু থাকে, সেইটো কমন টপিক হয়। ঠিক আছে, চ' এইখিনি হৈ গ'ল জেনেৰেল ষ্টাডিজৰ চিলেবাছ। নেক্সটটোত আহিছোঁ এগ্ৰিকালচাৰ। ঠিক আছে, এগ্ৰিকালচাৰ অবজেক্টিভ টাইপে আহিব এইখন পেপাৰ। এজ পাৰ BSc এগ্ৰিকালচাৰ ষ্টেণ্ডাৰ্ড, ICAR ষ্টেণ্ডাৰ্ড অফ AAO যোৰহাট। ঠিক আছে, এগ্ৰিকালচাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ষ্টেণ্ডাৰ্ডৰ এই কুৱেশ্যন পেপাৰখন থাকিব এজ পাৰ BSc এগ্ৰিকালচাৰ অবজেক্টিভ টাইপ। চ' আপোনালোকে BSc এগ্ৰিকালচাৰ যিসকলে এগ্ৰিকালচাৰ ৰিলেটেড কোৰ্চ বা এভেইলেবল নাই, তেনেকুৱা কোৰ্চ পটকৈ এভেইলেবল কৰিবলৈও দিগদাৰ। এগ্ৰিকালচাৰ ৰিলেটেড মানে তেনেকুৱা ধৰণৰ মইতো এগ্ৰিকালচাৰ ৰিলেটেড বা এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডৰ নহয়, চ' সেইটো কাৰণে আপোনালোকে এইখিনি নিজে পঢ়িব লাগিব। যিসকলে ইয়াতে যিহেতু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে স্পেচিয়েলাইজ এগ্ৰিকালচাৰ বিচাৰিছে, চ' সেইটো কাৰণে আপোনালোকে নিজৰ স্পেচিয়েলাইজ ছাবজেক্টৰ ওপৰত বা নিজৰ গ্ৰেজুৱেশ্যনৰ ছাবজেক্টৰ ওপৰত আপোনালোকে নিজে চাব লাগিব। ইয়াতো ফুল মাৰ্কছ 100 থাকিব,
2 আৱাৰ্ছৰ কাৰণে পৰীক্ষা হ'ব সো এবাৰ হয়তো মাৰ্কিং সিস্টেমটো অলপ সৰুৰা মাইনাৰ চেঞ্জেছ থাকিব পাৰে কিন্তু মোৰলে সিলেবাসখন একেই থাকিব ঠিক আছে সো আপোনালোকে এইখিনি ফলো কৰিলে হৈ যাব এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ কাৰণে যদি কিবা নতুন চেঞ্জেছ আহে নতুন সিলেবাসত মই নিশ্চয় ভিডিও বনাই আপোনালোকক অৱগত কৰিম আৰু লগতে বাকি কোৰ্সেছ বিলাকৰ কথা হ'ল যে এপিএসসি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ জেনাৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 150 रुपीसত এটো পিডিএফ ফৰ্মেটত এভেইলেবল আছে আৰু লগতে কিছুমান এক্সটাৰ্নাল লিংকো শেয়াৰ কৰি দিম এডিশনাল জৰপা আপোনালোকৰ সহায় হ'ব পাৰে কিছুমান ভিডিওজৰ লিংকো শেয়াৰ কৰি দিম যোনবিলাক এক্সটাৰ্নাল হ'ব সেইখিনি বস্তুৰ পৰা আপোনালোকৰ সহায় হ'ব এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ জেনাৰেল ষ্টাডিজৰ ফুল কোৰ্সটো 150 रुपीसত এভেইলেবল আছে তারপরে ইন্সপেক্টৰ লিগেল মেট্ৰলজিৰ জেনাৰেল ষ্টাডিজৰ ফুল কোৰ্স এভেইলেবল আছে 150 এপিএসসি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ ফুল কোৰ্স এভেইলেবল আছে 175 ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ কাইলে পৰীক্ষা আছে তাৰ কাৰণে ফুল কোৰ্স ল'ব পাৰে 325 ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ মক টেষ্ট সিৰিজ এভেইলেবল আছে 90 रुपीसত আৰু ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ ফুল কোৰ্স প্লাস মক টেষ্ট সিৰিজ যদি লয় 400 रुपीसত এভেইলেবল আছে এপিএসসি এসিস্ট্যান্ট একাউন্টস অফিচাৰ এইজিসিলৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 375 আৰু কোনবাই যদি একাউন্টেন্সি ল'ম বুলি ভাবিছে তেলে কোৰ্স সাবজেক্ট হিচাপে হেতু মই ইয়াতে এক্সটাৰ্নাল লিংক শেয়াৰ কৰি দিম আৰু লগতে এপিএসসি এও এইজিসিলৰ টেষ্ট সিৰিজ এটা এভেইলেবল আছে 999 रुपीसত ইয়াতে গুটেকিটা সাবজেক্টস কভাৰ কৰা হৈছে ইনক্লুডিং দি অপচনেল সাবজেক্টস একাউন্টেন্সি স্ট্যাটিস্টিক্স ম্যাথমেটিক্স এপিএসসি সিসি প্ৰিলিমিনাৰী ক্যাশ কোৰ্স এভেইলেবল আছে এডভাইজৰ ফালৰ পৰা আৰু সিসি প্ৰিলিমিনাৰী টেষ্ট সিৰিজ প্ৰগ্ৰামক যদি জয়েন কৰিব বিচাৰে তেনে এডভাইজৰ ফালৰ পৰা এভেইলেবল আছে এপিএসসি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 375 আসাম পুলিচ কনিষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 325 এপিএসসি ষ্টেনোগ্ৰাফাৰ ৰিটেন এক্সামিনেশ্যনৰ গ্ৰেড 2 ফুল কোৰ্স এভেইলেবল আছে 275 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 325 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ বিলাক মোৰ পৰা কোৰ্স ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিংতে এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি সো এতিয়া বৰ্তমান কোৰ্সসমূহৰ কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এপ্ৰিলত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব সো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706555751 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ হোৱাটছএপত পিডিএফ ফৰ্মেটত পাই যাব আৰু কোনোবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এটা জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি দুটা তিনটা কোৰ্স একেলগে ল'লেও কৈ দিব তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি এই কোৰ্সখিনি কথা এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনটো মই পিন কৰি দিছো আপোনালোকে চাই ল'ব লিংক দিয়া আছে ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত আৰু লগতে কন্টাক্ট নম্বৰ দিয়া আছে আৰু লগতে মই এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে মোৰ চেনেলত এপিএসসি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ বুলি এই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো আপকামিং ভিডিওছ পাই থাকিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লো কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম